নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে স্পেচিয়েল ৰিভিজন হ'ল বিএলঅ'সকলে ঘৰে ঘৰে গৈছে, গৈ পেলাই আপোনালোকৰ যিখিনি পৰীক্ষা কৰিব লাগে, যিখিনি ডাটা ল'ব লাগে বিএলঅ'সকলে নিশ্চয় আপোনালোকৰ পৰা লৈছে। তাৰপিছত খচৰা লিষ্ট ইতিমধ্যে প্ৰকাশ পালে আৰু সেই খচৰা লিষ্ট আপোনালোকে নিশ্চয় অনলাইনৰ পৰা ডাউনলোড কৰি চাইছে বা বিএলঅ' তাত ইতিমধ্যে আহিছে। আপোনালোকে নিশ্চয় তাত পৰীক্ষা কৰি চাইছে যে আপোনালোকৰ নাম আছে নে নাই। তাৰ বাহিৰেও কিন্তু আপোনালোকৰ যিটো স্পেচিয়েল ৰিভিজন হ'ল বহুকেইটা সমস্যা ইতিমধ্যে থাকি গৈছে। আপোনালোকে সেইখিনি ভালকৈ পৰীক্ষা কৰি চাব লাগিব, কাৰণ আপোনালোকে মাত্ৰ আপোনালোকৰ নামখিনি আছেনে নাই আপোনালোকে সেইটোহে নিশ্চয় পৰীক্ষা কৰিছে। বৰ্তমান আকৌ চাব যিটো ফটো থকা ভোটাৰ লিষ্ট, আপোনালোকে যিটো অনলাইনৰ পৰা ডাউনলোড কৰিলে সেইটোত ফটো নাছিলে, কিন্তু বৰ্তমান সময়ত ফটো থকা ভোটাৰ লিষ্ট আহি গৈছে। এই ফটো থকা ভোটাৰ লিষ্টটো আপোনালোকে ভালকৈ পৰীক্ষা কৰি চাব লাগিব যে আপোনালোকৰ নাম আছেনে নাই, কিবা প্ৰব্লেম হৈ আছে নেকি, কিবা অসুবিধা হৈ আছে নেকি। যদি হৈছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে ছল্ভ কৰিব লাগিব, কি অসুবিধা হৈছে আপোনালোকক জনাম। ইতিমধ্যে আপোনালোকে নিশ্চয় নিউজবিলাকত আপোনালোকে পাই আছে যে অচিনাকি মানুহৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। বহুত মানুহৰ নাম ইতিমধ্যে আহিছে, যেনেদৰে চাওক অসমৰ বাহিৰৰে হওক বা বেলেগ ডিষ্ট্ৰিক্টৰে হওক বা বেলেগ গাঁৱৰে হওক আহি পেলাই আপোনালোকৰ ঘৰত তেনেকুৱা নাম সোমাই আছে। যদি আপোনালোকে তেনেকুৱা হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, কেনেদৰে সেইবিলাক আপোনাৰ প্ৰব্লেম ছল্ভ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। তাৰ লগতে ফৰ্ম 6, 7 আৰু 8 আপোনালোকে কেনেদৰে ফিল আপ কৰিব লাগিব আৰু কেতিয়া আপোনালোকে সেইবিলাক কৰিব লাগিব। কাৰণ বিএলঅ'সকলে আপোনালোকৰ ঘৰত গৈছে, ঘৰত গৈ পেলাই ফৰ্ম ফিল আপ কৰি আনিছে, কিন্তু সেইবিলাক এণ্ট্ৰি হৈছেনে নাই। কাৰণ সেইবিলাক যিখিনি ফৰ্ম ফিল আপ কৰি আনিছে বিএলঅ'সকলে সেইবিলাক এণ্ট্ৰি হোৱা নাছিলে। কিছুমান মানুহৰ এণ্ট্ৰি হ'ল, যিখিনি মানুহৰ এণ্ট্ৰি হোৱা নাই সেইখিনি বৰ্তমান সময়তহে সেইবিলাক এণ্ট্ৰি হৈ আছে। যদি আপোনালোকে তেনেকুৱা ফৰ্ম ফিল আপ কৰি দিয়া নাই তেতিয়াহ'লে আপোনালোকে নিজে নিজে কেনেদৰে আপোনালোকে অনলাইন কৰিব পাৰিব, আপোনালোকে সেই বিষয়ৰ সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে সকলোৱে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, স্পেচিয়েল ৰিভিজন যিটো হ'ল, আচলতে স্পেচিয়েল ৰিভিজন যাক বিশেষ পুনৰীক্ষণ বুলি কোৱা হৈছে ভোটাৰ লিষ্টৰ, তাৰ বা SIR যিটো SIR অসমত কৰা নাই, যে অসমৰ বাহিৰত কৰিছে, কিন্তু SIR আৰু SR যিটো স্পেচিয়েল ৰিভিজন ছেইম প্ৰচেছ, ছেইম বস্তুই। কাৰণ ইয়াত চাওক ইতিমধ্যে যিটো খচৰা লিষ্ট প্ৰকাশ পালে তাত প্ৰায় 4,80,000 মানুহৰ নাম ইতিমধ্যে ডিলেট হ'ল। তে কোনখিনি মানুহৰ নাম ডিলেট হ'ল সেইখিনি আপোনালোকে যেতিয়ালৈকে ভোটাৰ লিষ্ট পৰীক্ষা নকৰে, যেতিয়ালৈকে আপোনালোকৰ নাম নাচায় যে আপোনালোকৰ নাম আছেনে নাই, যদি নাম নাই তেতিয়াহ'লেহে আপোনালোকে গম পাব যে কোনখিনি মানুহৰ ইতিমধ্যে ডিলেট হৈছে, বা যদি নাম আছে তেতিয়াহ'লে কোনখিনি মানুহৰ নাম ডিলেট হ'ল সেইখিনি আপোনালোকে নিশ্চয় জানিব লাগিব। কাৰণ 4,80,000 হৈছে আপোনাৰ ৰিপোৰ্ট যিটো দিলে প্ৰথম অৱস্থাত, কিন্তু বৰ্তমান যিটো ৰিপোৰ্ট আছে প্ৰায় 10 লাখ মানৰ ওপৰত ইতিমধ্যে ডিলেট হৈছে। আৰু বৰ্তমান সময়ত কিন্তু সেই ফৰ্ম 6, 7, 8 এতিয়াহে ফিল আপ কৰা হৈ আছে। কাৰণ 8 কোনখিনি হয় আপোনালোকে নিশ্চয় গম পাইছে, যিখিনি মানুহৰ কাৰেকশ্যন কৰিব লাগে বা ট্ৰেন্সফাৰ কৰিব লাগে সেইখিনি ফৰ্ম 8 ফিল আপ কৰি আছে। তাৰপিছত সেই ৰিয়েল যিটো ফিগাৰ, যিটো ফাইনেল ভোটাৰ লিষ্ট ওলাব, তাতহে আপোনালোকৰ সেইখিনি ওলাব। গোটেইখিনি মানুহৰ নাম আহিবনে নাই, চব মানুহৰ নাম আহিবনে নাই, আপোনালোকৰ কি ভুল কি শুদ্ধ হৈ আছে সেইখিনি আপোনালোকে চাব লাগিব প্ৰথম অৱস্থাত। কাৰণ আপোনালোকৰ যিটো স্পেচিয়েল ৰিভিজন হৈ গ'ল, ভোটাৰ লিষ্ট ওলাই গ'ল, খচৰা লিষ্ট আপোনালোকে চাই পেলাই বহি আছে, কিন্তু আপোনালোকৰ ঘৰত কিমান মানুহ আছে সেইখিনি সকলো মানুহৰ নাম ঠিকেই আছেনে নাই, তাত বেলেগ মানুহৰ নাম সোমাইছে নেকি, কিছুমান অচিনাকি মানুহৰ নাম সোমাইছে ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাই আছে। তেতিয়াহ'লে আপোনালোকে এইখিনি কেনেদৰে ছল্ভ কৰিব। চাওক, 1 নম্বৰ হৈছে আপোনালোকে প্ৰথমতে চাব লাগিব যিটো ভোটাৰ লিষ্ট আছে, এই ভোটাৰ লিষ্টখনত আপোনালোকৰ সকলোৰে নাম আছেনে নাই। কাৰণ বহুত মানুহৰ চাব ভোটাৰ লিষ্ট হয় ওলাইছে, আপোনালোকৰ নাম আছে ঠিকেই আছে, কিন্তু আপোনালোকৰ চাব ঘৰ নম্বৰটো বহুত মানুহৰ বেলেগ বেলেগত সোমাই গৈছে, বেলেগ মানুহৰ নাম আহি পেলাই সোমাইছে, বহুত মানুহৰ নাম ভুল আছে। আপোনালোকে চাব এইখিনি কিন্তু আপোনালোকে কাৰেকশ্যন কৰিব লাগিব যদি ভুল আছে। কি ভুল আছে আপোনালোকে প্ৰথমতে মই সেইখিনিও আপোনালোক জনাম। চাওক, 1 নম্বৰত যেতিয়া আপোনালোকে চাব ভোটাৰ লিষ্টত যে আপোনালোকৰ নাম ঠিকেই আছেনে নাই, যদি নাম ভুল আছে তেতিয়াহ'লে সেইখিনি কাৰেকশ্যন কৰিব। দ্বিতীয়তে আপোনালোকে চাব আপোনালোকৰ ঘৰৰ নম্বৰ ঠিকে আছেনে নাই। কাৰণ এটা ঘৰৰ মানুহৰ যদি 5জন মানুহ আছিলে, এজন মানুহৰ কিন্তু বেলেগ ঘৰত সোমাই গৈছে, এনেকুৱা হৈ আছে। কাৰণ এইটো ভোটাৰ লিষ্টত এনেকুৱা বহুত প্ৰব্লেম আছে মই যিহেতু চাইছোঁ। তাৰপিছত চাওক, যিটো মাক দেউতাকৰ নাম থাকিব লাগে বা হাজবেণ্ডৰ নাম থাকে, তাত আপোনালোকে চাব এটা প্ৰব্লেম হৈ আছে বহুত মানুহৰ। যদি হাজবেণ্ডৰ নামৰ জেগাত কিন্তু আগফালে পিতাৰ নাম আহি আছে, কিন্তু নামটো আছে হাজবেণ্ডৰ, যদি তেনেকুৱা হৈছে এইখিনি আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে চাব লাগিব ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটোত এটা ডাঙৰ এটা খেলি মেলি আছে আপোনালোকে চাব।
কাৰণ আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে এনেদৰে গম নাপাব, কাৰণ ভোটাৰ লিষ্টত আপোনাৰ বয়স আছে। কিন্তু যিটো ডিজিটেল ভোটাৰ আইডি আছে, আপোনালোকে যিটো অনলাইনৰ পৰা ডাউনলোড কৰিব, তাত আপোনালোকে চাব যে বা নতুন ভোটাৰ যিখিনি ভোটাৰ আইডি কাৰ্ড আহিছে, তাত আপোনালোকে চাব 1/1/1900 চন হৈ আছে। যদি তেনেকুৱা প্ৰব্লেম পাইছে তেতিয়াহ'লে আপোনালোকে সেইখিনি কাৰেকশ্যন কৰিব, আৰু সেইখিনি কাৰেকশ্যন কৰিবলৈ ফৰ্ম 6-7 যি আছে আপোনালোকে সেইবিলাক ফিল আপ কৰিব লাগিব। আপোনাক সেইখিনিও ক'ম যে ফৰ্ম 6-7 কেনেদৰে কৰিব, কোনখিনি মানুহৰ কাৰণে আপোনালোকে কৰিব। তাৰপিছত হৈছে যে আপোনালোকৰ ঘৰত অচিনাকি মানুহ আহি পেলাই সোমাই আছে নেকি, কাৰণ ইতিমধ্যে চাওক বহুত মানুহ ইতিমধ্যেও ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট হৈছে। যিখিনি মানুহ বাহিৰৰ হয়, আপোনালোকৰ গাঁৱৰ বাহিৰৰ মানুহ হৈ যাব পাৰে, বেলেগ ডিষ্ট্ৰিক্টৰ হ'ব বা অসমৰ বাহিৰৰ বহুত মানুহ কিন্তু ইতিমধ্যে এই ভোটাৰ লিষ্টত সোমাইছে। গতিকে আপোনালোকৰ যদি এনেকুৱা ভোটাৰ লিষ্টত আপোনাৰ ঘৰৰ নম্বৰত যদি বেলেগ মানুহৰ নাম সোমাইছে, অচিনাকি মানুহ আপোনালোকে পাইছে, তেতিয়া লগে লগে কিন্তু আপোনালোকে ক্লেইম কৰিব লাগিব। আপোনালোকে ক্লেইম কৰিলেহে আপোনাৰ সেই নামখিনি ডিলিট হ'ব ইয়াৰ পৰা, বা তেওঁলোকে ট্ৰেন্সফাৰ কৰি বেলেগত নিয়ে কেনেদৰে কাৰেকশ্যন কৰিব। যদি মানুহ অৰিজিনেল মানুহ হয়, যদি অসমৰে মানুহ হয়, তেওঁ ডাবল ভোটাৰ হোৱা নাই, আপোনালোকে ক্লেইম কৰিব লাগিব। ক্লেইম কেনেদৰে কৰিব চাওক, আপোনালোকে প্ৰথমতে এই গোটেইখিনি চেক কৰি চাব যে আপোনালোকৰ ঘৰত যদি কিবা কাৰণে বেলেগ মানুহৰ নাম সোমাইছে, তেতিয়াহ'লে আপোনালোকে ক্লেইম কৰিব লাগে। সেইটো ক্লেইম কেনেদৰে কৰিব আৰু আপোনালোকে ফৰ্ম 6-7 কি এইখিনিও আপোনাক জনাম, কাৰণ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ কাৰণে স্পেচিয়েল ৰিভিজন যিমান ভাবি আছে ইমান সহজ নহয়, কাৰণ ইতিমধ্যে চাওক বহুত মানুহে এইটোলৈ বহুত হেডেক, বহুত প্ৰব্লেম মানুহে পাইছে। যাতে আপোনালোকে প্ৰব্লেম নাপায়, মই স্পেচিয়েল ৰিভিজনৰ বিষয়ে যিটো SR হৈ আছে, মই প্ৰথমৰ পৰাই আপোনালোকক এইবিলাক ইনফৰমেশ্যন দি আছোঁ। 1 নম্বৰ হৈছে চাওক, আপোনালোকৰ যিখিনি মানুহ যদি অচিনাকি মানুহ আপোনালোকৰ ঘৰত সোমাই গৈছে, তেতিয়াহ'লে আপোনালোকে ফৰ্ম 7 আপোনালোকে ফিল আপ কৰিব লাগিব। যিটো ফৰ্ম 7 আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ফিল আপ কৰিব পাৰে। যিটো NBSP পৰ্টেল আছে, আপোনালোকে NBSP পৰ্টেলত ফৰ্ম 7 ফিল আপ কৰিব লাগিব। যদি অচিনাকি মানুহ হয়, যে আপোনালোকৰ ঘৰত মানুহ আহি পেলাই সোমাই গৈছে, সেই মানুহখিনি আপোনালোকৰ মানুহ নহয়, আপোনালোকে চিনাকি নহয়, তেতিয়াহ'লে সেইখিনি ডিলিট কৰাৰ কাৰণে আপোনালোকে ফৰ্ম 7টো ফিল আপ কৰিব লাগিব। ফৰ্ম 7টো ফিল আপ যেতিয়া আপোনালোকে NBSP পৰ্টেলত আপোনালোকে গৈ লগইন কৰিব, লগইন কৰি পেলাই তাৰ SB পৰ্টেলত গৈ লগইন কৰিব। আপোনাৰ যিকোনো মোবাইল নাম্বাৰ এটা দি লগইন কৰিব লাগিব, আৰু আপোনালোকৰ ফেমিলিৰ যিকোনো এজন মানুহে তাত ক্লেইম কৰিব লাগে। প্ৰথম অৱস্থাত ক্লেইম কৰিব লাগিব। আপোনালোকে যেতিয়া ক্লেইম কৰিব, সেই মানুহজন আমাৰ অচিনাকি হয়, আমাৰ চিনাকি নহয়, আমাৰ ঘৰৰ মানুহ নহয়, সেইখিনি যেতিয়া ক্লেইম কৰিব, তেতিয়াহ'লে আপোনালোকে সেই ঘৰৰ নম্বৰৰ পৰা কিন্তু সেই মানুহখিনি ডিলিট কৰিব লাগিব। আৰু এইখিনি যদি এনেকুৱা প্ৰব্লেম পাইছে, আপোনালোকে BLOকো জনাব পাৰে যে এইখিনি মানুহ আমাৰ নহয়, আপোনালোকে এইখিনি ডিলিট কৰি দিয়ক। যদি ডিলিট কৰে, তেতিয়াহ'লে আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগে, যে আপোনালোকৰ যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। আপোনালোকে আধাৰ কাৰ্ডটোকে দিয়ক, আধাৰ কাৰ্ডটো বুঢ়া ভোটাৰ আইডিটো দিব লাগিব। দিয়াৰ পিছত এইটো ক্লেইম হয়। BLO নিজেও ফিল আপ কৰিব পাৰে, বা আপোনালোকে নিজেও অনলাইনৰ দ্বাৰা আপোনালোকে এই ফৰ্ম 7টো ফিল আপ কৰিলেহে আপোনাৰ ঘৰৰ ওপৰত যদি মানুহ আছে, বেলেগ অচিনাকি মানুহ আছে, তেতিয়াহ'লে আপোনালোকে সেইটো ডিলিট কৰাব পাৰিব। তাৰপিছত হৈছে ফৰ্ম 8। এতিয়া চাওক, এনেকুৱা বহুত মানুহ ইতিমধ্যে থাকি গৈছে গাঁৱত, যে এখন গাঁৱত আছিলে, তেওঁ কিন্তু বসবাস কৰিছে বেলেগ গাঁৱত। হয়তো এতিয়া ভোটাৰ লিষ্টত আপোনালোকৰ নাম আছে ঠিকেই, খচৰা লিষ্টত আপোনালোকে দেখা পাইছে যে খচৰা লিষ্টত নাম আছে, কিন্তু ফাইনেল লিষ্টত আপোনালোকৰ নাম আহিব নে নাই সেইটো গেৰেণ্টি নাই। কাৰণ ইতিমধ্যে কাম যিটো হ'ব লাগে স্পেচিয়েল ৰিভিজনৰ, তাৰ প্ৰচেছ এতিয়া হৈছেহে। ফাইনেল লিষ্ট নোহোৱালৈকে কিন্তু আপোনালোকৰ কেতিয়াও গেৰেণ্টি ল'ব নোৱাৰিব যে আপোনালোকৰ নাম থাকিব। গতিকে আপোনাৰ যদি এখন গাঁৱত নাই, আপোনালোকে যদি বেলেগ গাঁৱত স্থায়ীভাৱে আছে, তেতিয়াহ'লে আপোনাৰ ট্ৰেন্সফাৰ কৰি লৈ যাওক। সেইটো হৈছে ফৰ্ম 8। সেইটো ফৰ্ম 8 আপোনাৰ যিটো গাঁৱত আছে, সেই গাঁৱত BLOক যদি আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰে, যে আপোনালোকৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ডটো দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ফৰ্ম 8টো তেওঁলোকে ফিল আপ কৰি দিব, য'ত শ্বিফটিং বুলি থাকিব কৰি দিব। বা আপোনালোকে যদি নিজে অনলাইন কৰিব বিচাৰে, আপোনালোকে অনলাইনো কৰিব পাৰিব। যিটো সেই NBSP পৰ্টেল, ছেইম পৰ্টেল, আপোনালোকে এবাৰ লগইন কৰাৰ পিছত ফৰ্ম 8 যিটো আছে, আপোনালোকে ফৰ্ম 8টো আপোনালোকে ফিল আপ কৰিব পাৰিব। আৰু তাত একদম চিম্পুল প্ৰচেছ হয়। জাষ্ট আপোনালোকে তাত মোবাইল নাম্বাৰটো দি লগইন কৰাৰ পিছত আপোনালোকৰ যিটো ইপিক নাম্বাৰটো থাকে, ইপিক নাম্বাৰটো দি আপোনালোকে লগইন কৰিব লাগে। লগইন কৰাৰ পিছত আপোনালোকে যিটো গাঁৱত আছে, আপুনি সেই গাঁৱৰ এড্ৰেছখিনি আপোনালোকে ফিল আপ কৰি দিব লাগে। তাৰপিছত আপোনাৰ যিটো সমষ্টি নাম্বাৰ থাকে, সমষ্টি নাম্বাৰটো তাত অট'মেটিকলি আহে, আপোনাক লিখি দিব লাগে। তাৰ ওপৰত এটা লাইন লিখি দিব লাগে, যিটো আপোনাৰ যিটো এড্ৰেছটো ফিল আপ কৰিব, তাত হাউচ নাম্বাৰ এটা থাকে, আপোনালোকে হাউচ নাম্বাৰটো দিলে। ছেকেণ্ড পাৰ্টটোত আপোনালোকে পাৰ্ট নাম্বাৰটো বহাই দিলে, যিটো পাৰ্ট নম্বৰত আপোনালোকে যাব, সেইখিনি আপোনালোকে লিখি পেলাই জাষ্ট আপোনালোকে ছাবমিট কৰিব লাগে। ছাবমিট কৰিলে আপোনালোকে অট'মেটিকলি সেইখিনি ট্ৰেন্সফাৰ হৈ আপুনি য'ত আছে তাত গুচি যাব। চিম্পুল হয় এইখিনি।
আপোনালোকে যদি সেইখিনি কৰিবলৈ যদি অসুবিধা পায়, আপোনালোকৰ যদি প্ৰয়োজন হয় যে আপোনালোকে তেনেকুৱা ভিডিঅ' আপোনালোক বনাই দেখুৱাব লাগে, মই এটা এটাকৈ ভিডিঅ' আপোনাক বনাই দেখুৱাম। আপোনালোকে কমেণ্ট কৰিব যিখিনি প্ৰব্লেম আপোনালোকে পাই আছে, মই সেইখিনি আপোনাক ছল্ভ কৰিম। তাৰপিছত হৈছে ফৰ্ম 6টো হৈছে চাওক নিউ ভোটাৰ। এতিয়ালৈকে কিন্তু নিউ ভোটাৰ যদি আপোনালোকৰ ঘৰত থাকি গৈছে, আপোনালোকে যদি ফিল আপ কৰা নাই, তেতিয়াহ'লে আপোনালোকে ফৰ্ম 6 ফিল আপ কৰি পেলাই জমা দিয়ক BLOৰ হাতত, বা আপোনালোকে নিজে অনলাইন কৰক। কাৰণ বৰ্তমান সময়ত চাওক অনলাইনেই চলি আছে। আপোনালোকে NBSP পৰ্টেলত গৈ ফৰ্ম 6টো আপোনালোকে ফিল আপ কৰিব পাৰে। যদি আপোনাৰ 18 বছৰতকৈ বেছি বয়সৰ কোনোবা থাকি গৈছে, তেতিয়াহ'লে আপোনালোকে 6ৰ জৰিয়তে আপুনি নতুন ভোটাৰ সন্নিৱিষ্ট কৰিব পাৰে। তাৰ ডকুমেণ্টছ হৈছে চাওক অনলি যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ড দি হৈ যাব, বা বাৰ্থ চাৰ্টিফিকেট থাকিলে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড যিকোনো ডকুমেণ্টছ আপোনাৰ এটা দিলেই হ'ল। তাৰ লগতে মাক দেউতাকৰ যিকোনো এটা এড্ৰেছ প্ৰুফো দিব পাৰে, যদি যাৰ নামত ভোট উঠাব তাৰ যদি এড্ৰেছ প্ৰুফ নাথাকে, তেতিয়াহ'লে মাক দেউতাকৰ আধাৰ কাৰ্ডটো দিলেও হৈ যাব। তাৰ লগতে মাক দেউতাকৰ যাৰ নামৰ লগত উঠাব বিচাৰে, পৰিয়ালৰ সম্বন্ধ থকা, তাৰ ইপিক নম্বৰটো দিব লাগে আৰু ঘৰ নম্বৰটো দিব লাগে। দি পেলাই আপোনালোকে অনলাইন কৰি দিয়ক। 100% আপোনালোকৰ সেই নতুন যিখিনি ভোটাৰ উঠাবলৈ বাকী আছে এইখিনি ভোটাৰ হৈ যাব। গতিকে স্পেচিয়েল ডিভিজনত চাওক আপোনালোকৰ যিখিনি প্ৰব্লেম আপোনালোকে পাইছে, বৰ্তমান সময়ত যিটো প্ৰব্লেম, যিটো সমস্যা যিটো হৈছে, যিটো ষ্টাৰ্ট হৈছে, সেইটো হৈছে চাওক অচিনাকি মানুহৰ। কাৰণ বহুত মানুহ ইতিমধ্যে নাম যিখিনি মানুহৰ সোমাইছে, প্ৰথমতে আপোনালোকে আকৌ এবাৰ মই আপোনালোকক জনাই আছোঁ যে আপোনালোকে প্ৰথমতে চেক কৰক যে আপোনালোকৰ ভোটাৰ লিষ্টখন ভালকৈ। তাত আপোনালোকৰ ঘৰ নম্বৰ চেঞ্জ হ'লে আপোনালোকে ফৰ্ম 8 ফিল আপ কৰি পেলাই আপোনালোকে সেইটো আপোনালোকে শুধৰণি কৰিব লাগিব। তাৰপিছত যিখিনি এতিয়া অচিনাকি মানুহ সোমাইছে, যদি আপোনালোকৰ ঘৰৰ নম্বৰত থাকিব নিবিচাৰে বা আপোনালোকে যদি থাকিব নিদিয়ে, ডিলিট কৰাব লাগে, তেতিয়াহ'লে 7 আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু আপোনালোকে এই ফৰ্ম 6, 7, 8 কেনেদৰে ফিল আপ কৰিব লাগিব মই নেক্সট ভিডিঅ'ত বাৰু আপোনালোকক জনাই দিম। আপোনালোকৰ কি কি সমস্যা হৈছে সেইখিনি আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি পেলাই মই জনাব। মই আপোনালোক সেইখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।